উঠিলে নামিবলৈ মন নাযাব চালে চকু আঁতৰি নাহিব মহানগৰীৰ বায়ু প্ৰদূষণৰ সমস্যাই বাৰুকৈয়ে সমস্যাত পেলায় আপোনাক কিন্তু এতিয়াৰ পৰাই আৰু আপুনি চিন্তা নকৰিব কিয়নো শীঘ্ৰেই মহানগৰীত চলিব ইলেক্ট্ৰিক বাছ আৰু এই ইলেক্ট্ৰিক বাছসমূহে বহু ক্ষেত্ৰত ৰোধ কৰিবলৈ সক্ষম হ'ব বায়ু প্ৰদূষণ এটা ভাল খবৰ মহানগৰবাসীৰ বাবে ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমে লৈছে এক অভিলাষী পদক্ষেপ শীঘ্ৰেই গুৱাহাটীৰ ৰাজপথত চলিব ইলেক্ট্ৰিক বাছ বায়ু শব্দ প্ৰদূষণ ৰোধৰ বাবে অভিনৱ পদক্ষেপ কি নাই বাছখনত আৰামদায়ক জিট শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা চিচিটিভিৰ পৰা চাৰ্জিং পইণ্টলৈকে যাত্ৰীয়ে আপত্তি কৰিব পৰা একো বাটেই ৰখা নাই কেনেকৈ চলিব ইলেক্ট্ৰিক বাছ ইন্ধনৰ প্ৰয়োজন নাই অত্যাধুনিক চাৰ্জিং ডিভাইচেৰে 2 ঘণ্টা চাৰ্জ দিলেই 150ৰ পৰা 200 কিলোমিটাৰ চলিব বাছখন প্ৰথমে কামাখ্যাৰ পৰা দিছপুৰলৈ চলিব এই বাছ চাৰ্জিং পইণ্ট এৰেঞ্জমেণ্ট প্ৰায় কমপ্লিট হৈছে সেট কৰি উঠাৰ পিছত আমি প্ৰথম ষ্টেপত 15খন গাড়ী আনাৰ কথা শুনি আছোঁ অৱশ্যে তো 15খন গাড়ী আমি চলোৱাৰ এটা এটেম্প লৈছোঁ ফাৰ্ষ্ট যদি ছাকচেছ হয় তেতিয়াহ'লে এইটো এক্সটেণ্ড কৰি আমাৰ 25খনো আহি যাব পিছত ইতিমধ্যে কৰ্ণাটকৰ পৰা বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে এই অত্যাধুনিক বাছখন মুম্বাই জয়পুৰ লক্ষ্ণৌ কলকাতাৰ পিছত গুৱাহাটীত চলিব এই অত্যাধুনিক ইলেক্ট্ৰিক বাছ শীঘ্ৰেই আহিব আৰু 24খন ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুলৰ সহযোগত ইমৰান আলী ৰিপৰ্ট প্ৰাগ নিউজ